নমস্কাৰ, আপোনালোকে চাবলৈ আৰম্ভ কৰিছে নিউজ নাও আৰু মই অনুপম বৰা। শিৱসাগৰ জিলাৰ স্বাস্থ্য সেৱাৰ উৎসৱৰ 3ৰ সামৰণি নিউজ নাওৰ এক বিশেষ প্ৰতিবেদন। শিৱসাগৰ জিলাত গত 3 ডিচেম্বৰৰ পৰা 5 ডিচেম্বৰলৈ অনুষ্ঠিত হোৱা স্বাস্থ্য সেৱা উৎসৱ 3ৰ সফল সামৰণি পৰে। স্বাস্থ্য সেৱা উৎসৱ উপলক্ষে অন্তিম দিনা জিলাখনৰ 5টা স্বাস্থ্য খণ্ডৰ অধীনত ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ লগতে আয়ুষ্মান আৰোগ্য মন্দিৰ আৰু চাহ বাগিচা চিকিৎসালয়কে মুখ্য কৰি সৰ্বমুঠ 15খন স্বাস্থ্য সেৱা প্ৰতিষ্ঠানত মূল্যাংকন প্ৰক্ৰিয়া হৈ যায়। এই মূল্যাংকন কৰে চিকিৎসক আৰু বিভিন্ন বিভাগৰ বিষয়াসকলৰ লগতে বিভিন্ন বিভাগৰ প্ৰশাসনিক বিষয়াসকলে। উল্লেখযোগ্য যে তেওঁলোকে এক্সটাৰ্নেল ইভালুৱেশ্যন 10টা স্বাস্থ্য প্ৰতিষ্ঠানৰ বহি মূল্যাংকন কৰে। উক্ত স্বাস্থ্য সেৱা উৎসৱ 3ৰ শেষৰ দিনা শিৱসাগৰ জিলা প্ৰশাসনৰ সহকাৰী আয়ুক্ত তথা স্বাস্থ্য বিভাগৰ শাখা বিষয়া বৰ্ণালী খটিয়াৰা আৰু জিলা স্বাস্থ্য বিভাগৰ যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডাক্তৰ মাখন চন্দ্ৰ কলিতাই দিখৌমুখ ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ পৰিদৰ্শন কৰি স্বাস্থ্য সেৱা উৎসৱৰ বুজ লয়। আনহাতে এই স্বাস্থ্য সেৱা উৎসৱত শিৱসাগৰ জিলাৰ এক ভাল ফলাফল আশা কৰে শিৱসাগৰ জিলা আয়ুক্ত আয়ুষ গাৰ্গ আৰু স্বাস্থ্য বিভাগৰ অতিৰিক্ত আয়ুক্ত মীনাক্ষী পামেয়ে। দেৱবৰ্ধমান এক্সিকিউটিভ অফিচাৰ শিৱসাগৰ মিউনিচিপাল বোৰ্ড স্বাস্থ্য সেৱা উৎসৱ 3ত মই এক্সটাৰ্নেল এছেছৰ হিচাপে আহিছোঁ। এতিয়া আমি ইয়াতে PHC আছিলে, PHCখন আমি চালোঁ, অবজাৰ্ভ কৰিলোঁ, মোৰ লগত ডক্টৰ আছে। তাৰপিছত আমি ইয়াৰে যোনখিনি ষ্টাফ, যোনখিনি ইয়াৰ ইকুইপমেণ্টছ আছে, গোটেইখিনি বস্তু আমি চেক কৰিলোঁ ভালকৈ। চ' এটা ভালে এক্সপিৰিয়েঞ্চ হ'ল আৰু গোটেইখিনি বস্তু তেওঁলোকে খুব এটা ধুনীয়া ছাৰ্ভিচ দি আছে আৰু সেইমতে আমি তেওঁলোকক ৰিভিউ দিছোঁ। চ' থেংক ইউ। অৰ্মিত কুমাৰ শৰ্মাৰ এক বিশেষ প্ৰতিবেদন নিউজ নাও।